এতিয়া মাটিৰ ওপৰত বহি আছে, এইখিনি চাবলৈ পাইছে। ঘৰ বাৰী চব বানপানীত সোমাই আছে। আচ্ছা বলক আমি চাই লওঁ মানুহজনৰ মুখৰ পৰা কি ক'ব বিচাৰে মানুহ। আচ্ছা আপুনি কি ক'ব বিচাৰিব বানপানীৰ কাৰণে? আপুনি ইয়াত বহি থকাৰ কাৰণটো কি? আমাৰ ঘৰতে পানী সোমাইছে। হয়, সেইকাৰণে ইয়াতে কিমান পানী সোমাইছে? প্ৰায় ঘৰৰ ভিতৰত 3 ফুট হ'ব। কেতিয়াৰ পৰা? যোৱাকালিৰ পৰা। ক'ৰ পানী হয়? এইটো ধনশিৰি নদীৰ পানী। কিবা কমিছে নে? কমা নাই এতিয়াও। চৰকাৰৰ ফালৰ পৰা কিবা সাহায্য একো পোৱা নাই এতিয়ালৈকে। আপুনি কি ক'ব বিচাৰে চৰকাৰক? মানে বানপানী অসুবিধা পোৱাৰ কাৰণে অলপ সহায় কৰিব লাগে। ঠিক আছে। বুজত এইখন আপোনালোকে দেখিবলৈ পাইছে বৰপথাৰৰ মন্দিৰা, বিশাল ডাঙৰ এখন নাৰ্চাৰী, মন্দিৰা নাৰ্চাৰী। এইখন এতিয়া বানপানীৰ কবলত হৈ আছে। গোটেই পানীয়ে সোমাই আছে এইখিনিত। এইখিনি গোটেই ঘৰবোৰ পানীৰ তলত আছে। হয় নেকি? এইটো কোনটো অঞ্চলত? আপোনাৰ অভিজ্ঞতা কেনেকা ইয়াৰ পানীৰ? কেঁচুৱা দেখোন কোচত লৈ গৈ আছে, কি ক'ব বিচাৰিব? বিপদৰ সংকেত আহি আছে, এইকাৰণে আমি আগতীয়াকৈ। হয় নেকি? আপোনাৰ দেখোন একদম আঁঠুলৈকে পানীয়ে পানী। এইটো ক'ৰ পানী হয়? এইটো হুলুখোৱা 1 নম্বৰ। নাই নাই, পানীটো আহিছে ক'ৰ পৰা? ধনশিৰি। ধনশিৰি। কালি কি বৰষুণ হৈছিলে নেকি? এইটোতো ইয়াত হোৱা নাই তেনেকৈ, ওপৰত হ'ব পাৰে। আচ্ছা ঠিক আছে।